কৃষ্ণই অৰ্জুনক কিয় বুজাব লগা হ'ল নৰ আৰু নাৰায়ণ এক তত্ত্ব কিন্তু নৰে মানুহে পাহৰি যায় ঈশ্বৰে নাপাহৰে এইটোৱে হ'ল পাৰ্থক্য মানুহ ঈশ্বৰ হ'ব নোৱাৰে ঈশ্বৰত লীন যাব পাৰে ঈশ্বৰৰ সেৱক হ'ব পাৰে ঈশ্বৰত সমৰ্পিত হ'ব পাৰে মানুহ ঈশ্বৰ হ'ব নোৱাৰে সেইকাৰণে মানুহে পাহৰি যায় অৰ্থাৎ ঈশ্বৰে নাপাহৰে এইকাৰণে ভগৱত গীতাৰ জ্ঞান দিয়ে যে তুমি আৰু মই এক তত্ত্ব ভিন্ন নহয় গতিকে অৰ্জুন তুমি মাত্ৰ মোৰ মাজেৰে সেৱা কৰা আৰু মোৰ কৰ্ম সকলো তুমি প্ৰাপ্তি হ'ব ফল এইটো কথাই কৈছে কুৰুক্ষেত্ৰ যুদ্ধৰ মজিয়াত যুদ্ধৰ ৰথ ৰাখি 18টি শ্লোকৰ অধ্যায়ৰ যি তত্ত্ববুজ আছিল বাকীসকল ৰৈ আছিল ভগৱান কৃষ্ণ যোগেশ্বৰ তেওঁৰ সমস্ত ইচ্ছাৰ অধীন জগত যে ভগৱান কৃষ্ণই যদি ভাগৱত মহাপুৰাণৰ দশম স্কন্ধত যেতিয়া অঘাসুৰ বধ কৰি ব্ৰহ্মাই 1 বছৰ গোবৎস আৰু নিজৰ শিশুসকলক সখীসকলক লৈ গৈছিল আৰু তেতিয়া তেওঁ নিজৰ পৰা সেই গোবৎস আৰু শিশুসকলক পুনৰ সৃষ্টি কৰি 1 বছৰ নিজেই গৰুৰ পোৱালি হৈ গাখীৰ খাইছিল নিজেই গোপবালক হৈ গোপিনীৰ ব্ৰজধামৰ গোৱালিৰ কোলাত বহি স্তনপান কৰিছিল কিন্তু যেতিয়া ব্ৰহ্মাই গৰু ঘূৰাই দিলে 1 বছৰ পাৰ হৈ গ'ল তেতিয়া গোপবালকসকলে উঠি 1 মিনিটো দেৰি নহ'ল যে টোপনিৰ পৰা সাৰ পোৱাৰ নিচিনা হ'ল তে 1 বছৰ পাৰ হৈ গ'ল গমে নাপায় সেইকাৰণে ঈশ্বৰৰ ইচ্ছাত কাল আৰু মায়া বন্দী হৈ আছে আপুনি মইহে কাল মায়াৰ ভিতৰত আছোঁ ঈশ্বৰ কাল মায়াৰ বাহিৰত আছে গতিকে ঈশ্বৰত সময় আৰু মায়া এই দুইটাই নাথাকে 1 বছৰো যদি গীতা কয় 1 বছৰ আপোনাৰ মোৰ কাৰণে এই টোপনি মাৰাৰ সময় গণে হ'ব গতিকে ঈশ্বৰৰ কাৰ্যত বিচাৰ কৰি আপুনি মই অন্ত উলিয়াব নোৱাৰিম সেইকাৰণে ভগৱান কৃষ্ণই কুৰুক্ষেত্ৰ মহাসমৰত ভগৱান কৃষ্ণক গীতা কৈছিলে বাকীসকল সন্মোহিত হৈ আহিছিল কুৰুক্ষেত্ৰৰ মাজত কৃষ্ণই কোৱা কথাবিলাক কেৱল সঞ্জয় আৰু অৰ্জুনৰ বাহিৰে অন্যসকলে শুনা নাছিল কেলে অৰ্থাৎ এইকাৰণে নাছিলে দিব্য জ্ঞান আৰু দিব্য দৃষ্টিৰ অভাৱ আছিলে পৰীক্ষিত মহাৰাজক ভাগৱত কওঁতে তাতো হাজাৰ হাজাৰ ঋষিমুনি আছিলে হাজাৰ হাজাৰ ৰজা মহাৰাজা আছিলে লগত বহি আছিলে পৰীক্ষিতৰ কিন্তু কোনেও নুশুনিলে একমাত্ৰ পৰীক্ষিতে শুনিলে কেলে তেওঁলোকে মন আছিলে বেলেগত কাণ আছিলে মাত্ৰ ওচৰত কাণেৰে শুনিলে গীতা ভাগৱত শুনা নাযায় বিশুদ্ধ মনেৰে শুনিলেহে গীতা ভাগৱত শুনা যায় আজিও আপোনালোকে এই গীতাৰ বাণীবোৰ যিবোৰ শুনিছে যিজনে মনেৰে শুনিছে সেইজনৰ জীৱনত এইবোৰ কথা থাকি যাব যিসকলে কাণেৰে শুনিছে অহাকালিলৈ আপোনালোকে আহি আমাক ক'ব আপোনাৰ খবৰ নাথাকে কেলে কাণেৰে শুনা কথা যদি মনত থাকিলেহেঁতেন জীৱন ৰূপান্তৰ কৰিলেহেঁতেন গৰু ছাগলীক বান্ধি গীতা ক'লেও গৰু ছাগলী বৈকুণ্ঠ পালেহেঁতেন কেলে তেওঁলোকৰো কাণ আছে গতিকে এইখিনি আমাক বুজাইছে যে ভগৱত গীতা আৰু শ্ৰীমদ ভাগৱত শুনিবৰ কাৰণে পবিত্ৰ মন লাগিব বিকাৰ শূন্য মন লাগিব গতিকে ইয়াৰ পাছতে আমি ভগৱত ৪ৰ্থ অধ্যায় মাজলৈ যাম অকণমান নাম হওক সকলে অকণমান আনন্দ কৰিব